हेलो फ्रेंड्स आमी आज आहि आছো আঠখিলীয়া নামঘৰ বলো এয়া আমি কাকৰডুঙা দলং পাৰ হৈ অলপ আগবাঢ়ি বাওঁফালে এটা ব্লক দিয়ে ৰাস্তাই মাথাউৰি দি সোমাই গৈছো একেবাৰে আঠখিলীয়া নামঘৰ মুখত ওলাই কাকৰডুঙা মাথাউৰি দি আহি আছো ৰাস্তাটো ভাল আৰু ডাঙৰ গাড়ী নাহে বিশেষকৈ ভাল লাগিছে এয়া আমি নামঘৰ আহি পালোহি আৰু এই দোকানখনৰ পৰা শৰাই কাৰণে বস্তু ললো আৰু নামঘৰৰ ফালে আগবাঢ়িলো এয়া চব কিমান ধুনীয়া পৰিৱেশটো চাৰিওফালে কৃষ্ণচূড়া ফুলি আছে এইখন হৈছে নামঘৰত সোমোৱাৰ প্ৰথম তোৰণ আৰু চাওকচোন কিমান ধুনীয়াকৈ সাজিছে মই দেখাই নাই ইমান দিনৰ পাছত গৈছোঁ আচলতে একেবাৰে স্কুলত থাকোঁতে স্কুলৰ টিচাৰৰ লগত যোৱাই আৰু কিমান বছৰৰ মূৰত আজি আঠখিলীয়া নামঘৰলৈ গৈছোঁ সঁচাকৈ মনটো বৰ ভালো লাগিলে সোমাই গৈ আছোঁ ৰাতিটো চব দোকান ইয়াৰ ভিতৰত আছে বৰ্তমান এখন এইটো হৈছে কাৰ্যালয় তেখেতসকলৰ শৰাই দিব পৰা যায় শৰাই দিব এয়া ভকত আহি এনেকৈ বহিছে 3টা বজাত আকৌ এটা নাম হ'ব আচলতে অৰিহণাটো থ'বলৈ তেনেকৈ এটা
নামঘৰটোৰ নামটোনো কিয় আঠখেলীয়া হ'ল এই বিষয়ে সোধাত পৰিচালনা সমিতিৰ সভাপতিজনে কি ক'লে শুনকচোন। আঠ ঘৰ মানুহ, 8টা খুঁটা, 8খন দৰজা, 8খন শৰাই, অতীতত 8 ঘৰ মানুহ আছিলে। এতিয়া পৰ্যায়ক্ৰমে মানুহ বাঢ়ি গৈছে, খেল বাঢ়ি গৈছে। কথা সেইটোৱে। আপোনাৰ উত্তৰটো মতে চমুৱাই ক'লে অতীতত 8 ঘৰ মানুহ, এতিয়াতো মানুহ বাঢ়ি গ'ল। সেই 8খন শৰাই এতিয়া কাইলৈ পৰহিলে আমাৰ পানীতোলা সভা 1 তাৰিখে পাৰিলে আহিব। 1 তাৰিখে 8খন শৰাই সজাব। গতিকে আমাৰ আইসকলে পানী তুলিব, নদী পানীগাত পানী আনি ইয়াত দিব, নাম ল'ব। কিন্তু 5-6 গোপিনীসকলে নাম ল'ব আৰু 6 তাৰিখে সামৰিব। এই নামঘৰ নধৰে গোপিনী, অকল আমাৰ পুৰুষৰ কাম আমি যোগাৰহে কৰিম। গোপিনী আপোনালোকে আহিব চাবহি। 6 তাৰিখে সামৰিব, আপোনালোকে 6 তাৰিখে আহিব, কাৰণ কেলৈ 2 দিন আহি থাকিব নোৱাৰে। 1 তাৰিখে আমাৰ পানীতোলা সভা। আপোনাৰ নামটো? মোৰ নাম টংকেশ্বৰ শইকীয়া, নামঘৰৰ মই সভাপতি, নামঘৰৰ সভাপতি। হয়, ঠিক আছে, ধন্যবাদ। হয়। আচলতে মেইন নামঘৰ ভাগ এই ভাগহে আছিলে। ইয়াৰ অকণমান কিছু মেৰামতি কৰি আছে, সেইকাৰণে ৰাতিত প্ৰতিষ্ঠা কৰি লৈছে। আকৌ তেখেতলোকে পিছলৈ ইয়ালৈ আনিব বোলে। বঢ়িয়া। চাওক, তাত কাম চলি আছে আচলতে। আকৌ যেতিয়া কামখিনি কমপ্লিট হ'ব তেতিয়া আকৌ ইয়াতে প্ৰতিষ্ঠা কৰিবহি। কাম চলি আছে। এইটো হৈছে আঠখেলীয়া নামঘৰৰ ঐতিহাসিক পুখুৰীটো, আৰু ইয়াত বহুত কাছ আছে। মোৰ অকণমান মনত পৰা যেন লাগে, সৰুতে আমি আহোঁতেও ইয়াতে বহুত কাছ দেখিছিলোঁ। আগত পাইছিলোঁ।
কণী পাৰিব আহিছে চাইছোঁ চোৱা এয়া চাওক পুখুৰীটোত বহুত কাছ আছে কিন্তু ওপৰৰ পৰা নেদেখে কাৰণ পুখুৰীটো একেবাৰে হেলাই হৈ গৈছে কিন্তু এনেকৈ কাছবিলাক ওপৰলৈ উঠি আহে এইটো চাওক এই দলঙেদি ওপৰলৈ উঠি আহিব খুজিছে এটাই নহয় তাৰ পাছতে আৰু এটা আছে দেখিছা ঢেৰ কাছ আছে আচলতে লেয়াৰটোৰ কাৰণে ওলোৱা নাই ন এইটো এটা সেইটো সেইটো চোৱা সেইটো দলঙত চোৱা দলং অঁ শহাপহু এই তাতহে এইবিলাক ৰাতিতে হোটেল আছে হোটেলত চাহ খাব পাৰি ইমান ভাল লাগিলে এটা বজাৰ পৰা নাম শেষ হৈ গ'ল আৰু এতিয়া মানে আমি যাবলৈ ওলালোঁ গোটেইখিনি ভাঙি গ'ল আচলতে সময়মতে ভালো লাগিলে আমি নামঘৰত বহিবলৈ পালোঁ নাম গাবলৈও পালোঁ প্ৰসাদ ল'লোঁ এতিয়া ঘৰলৈ যাওঁ এইপিনে চিধা যোৱাই ভাল এইপিনে যাওঁগৈ দিয়ক ৰাস্তাটো বেয়া নহয় ভালেই চাগে এইফালে যাওঁচোন নামঘৰটো এয়া আমি উভতি লওঁ দেই মানুহ কিন্তু আহি আছে দিনটো মানুহ আহি থাকে নেকি ন ধুনীয়াকৈ ফুলিছে কৃষ্ণ চূড়াজোপা এতিয়া অতিথিশালাও আছে চোৱা বুজিছে নাই দৌৰি জপেন দলাখন খোল খাই আছে নামঘৰৰ পৰা চিধা বৰহলা অভিমুখে দেই আৰু ৰাস্তাবোৰ চাওকচোন কিমান ধুনীয়া কৰি পেলালে মই বাৰু অহা এইফালে বৰহলাৰ এইফালে গোটেই এইটো আছে এইটো তিনিআলি ন এনেকৈ আহি পেলাই তিনিআলি এটা পায় এইফালে বৰহলা ৰাস্তা একদম ফিনফিনীয়া ন